নমস্কাৰ বন্ধুসকল, আজি বিশ্বকৰ্মা উপলক্ষে ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ। খুব কম গাড়ী দুখন লৈ আহিছোঁ, বিশ্বকৰ্মা অফাৰ। একদম কম ৰেটত আছে গাড়ীখন। মই এখনকৈ দেখুৱাম গোটেইখন। এখন চাই লওক। এখন আহিছে ধুনীয়া মাৰুতি ভেন। চাই লওক এবাৰ গাড়ীখনৰ কণ্ডিশ্যনটো। এবাৰ বাহিৰটো চাই লওক, এখন মই ভিতৰত দেখুৱাম। চাওক টায়াৰ চব গোটেইটা টায়াৰ 80% ওপৰত আছে। এবাৰ টায়াৰকেইটা দেখুৱাই দিব দিয়ে। চাৰিটাতে আপোনাৰ নতুন হৈ আছে। আহক ভিতৰতে খুলি দেখুৱাইছোঁ আপোনালোকক। চব মেট চেট কমপ্লিট লাগি আছে, চিট কভাৰ লাগি আছে। এইফালে চব খুব ধুনীয়া কণ্ডিশ্যন আছে আৰু পেপাৰ আমি কৰি দিম। 1 বছৰৰ কাৰণে ইঞ্চুৰেঞ্চ পাব, পলিউশ্যন পাব আৰু আমি ট্ৰেন্সফাৰ কৰাই দিম। এইখন আপোনাৰ প্ৰাইচ হ'ব 1,60,000 টকা আৰু এইখন 2011 চনৰ গাড়ী। আৰু এইফালে এখন আছে 2009 চনৰ। চাই লওক এখন চেণ্ট্ৰ' জিং, কিন্তু এইখন 29লৈকে টেক্স আপডেট আছে। আৰু গাড়ীখন চাই লওক খুব ধুনীয়া কণ্ডিশ্যন আছে। গাড়ী টিপ টপ, গাড়ী কোনো দাগি দুগা নাই। আকৌ এইফালে ভিতৰত দেখুৱাইছে বাহক। খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। আৰু আপোনাৰ চাবি চেণ্ট্ৰেল লক পাব। চিট কভাৰ মেট চব লাগি আছে। এবাৰ ইঞ্জিনটো দেখুৱাই দিছোঁ বাহক। চব কমপ্লিট চিট আছে। বেটেৰী নতুন। আমি এইখনৰ কাগজ পাতি চব আপডেট কৰাই দিম, ট্ৰেন্সফাৰ কৰাই দিম। আৰু এইখন একদম দিব পৰা দাম কৰিছোঁ 1,30,000 টকা। গতিকে আহক গাড়ীখন লৈ যাব পাৰিব। বিশ্বকৰ্মাৰ কাৰণে কম ৰেটত দিছোঁ। আৰু এইফালে এখন চাই লওক, এখন ইয়নাছ 2012 চনৰ গাড়ী। খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন। ইয়াৰ ভিতৰত চব চিট কভাৰ মেট লাগি আছে। চিট কভাৰ নতুন। এইখন 2012 চনৰ ইয়ন আৰু এইখনৰ দাম হ'ব আপোনাৰ 1,30,000 টকা। চাওক টায়াৰ আছে চব গোটেইকেইটা টায়াৰ নতুন। তেওঁলোকে বিশ্বকৰ্মাৰ পুৰা ধুনীয়া অফাৰ দিছোঁ। আৰু এইফালে এখন আছে চাই লওক, ইয়ন 2016 চনৰ লাষ্টৰ ইয়ন। এখন ফাৰ্ষ্ট কৰ্ণাৰ গাড়ী, 50,000 চলিছে মাত্ৰ। চলক গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে। এবাৰ ভিতৰত দেখুৱাই দিছোঁ আহক। চিট কভাৰ মেট চেট চব লাগি আছে।